ভাৰত আৰু বাংলাদেশৰ মাজত যি টি20 এদিনীয়া সিৰিজ অনুষ্ঠিত হবলগীয়া কথা আছিলে এই সিৰিজ কেইটা বাতিল কৰা হৈছে পাছলৈ পঠিয়াই দিয়া হৈছে পাছত অনুষ্ঠিত হ'ব তিনিখন ওয়ান ডে মেচ তাৰ লগতে যি টি20 সিৰিজৰ কথা আছে সেইবিলাক অকমান পাছত হ'ব কিন্তু এতিয়া চৰ্চা চলিছে যে বা বিসিসিআইৰ কথা বতৰা হৈছে ভাৰত বনাম শ্ৰীলংকাৰ মাজত তিনিখন ওয়ান ডে আৰু এটা টি20 সিৰিজ কৰাৰ গতিকে এই সিৰিজটোৰ বাবে আসলতে যেটো ওয়ান ডে টিম হ'ব আমাৰ ইণ্ডিয়াৰ হে টিমটোত অধিনায়কৰ হাল হলনি ঘটিব পাৰে বুলি বৰ্তমান সময়ত চৰ্চা চলি আছে কথা বতৰা হৈ আছে আৰু বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি যি আমাৰ ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক আছে ৰোহিত শৰ্মা যেহেতু ৰোহিত শৰ্মা এগৰাকী চেম্পিয়ন অধিনায়ক হয় তেখেতে চেম্পিয়ন ট্ৰফি জিকাই আহিছে এদিনীয়াত কিন্তু এই অধিনায়ক গৰাকীকে বৰ্তমান সময়ত বয়সৰ প্ৰতি লক্ষ্য ৰাখি আঁতৰোৱাৰ চিন্তা কৰিছে বুলি জানিব পৰা গৈছে আৰু ৰোহিতৰ ঠাইত বেলেগ এগৰাকী নতুন ভাৰতীয় খেলুৱৈ কেপ্টেইন বনোৱাৰ কথা বৰ্তমান সময়ত চৰ্চা চলি থকা আমি জানিব পাৰিছো আৰু কোন হ'ব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ ৰোহিতৰ পাছত আসলতে পৰৱৰ্তী উত্তৰাধিকাৰী এই বিষয়ে যদি আপোনালোকক জনাবলৈ যাওঁ প্ৰায় চৰ্চাত বহুকেইটা নাম আছে 4-5টা নাম আছে কিন্তু সকলোতকৈ আগত বৰ্তমান সময়ত চলি আছে শুভমান গিলৰ নাম শুভমন গিলক ৰোহিত শৰ্মাৰ উত্তৰাধিকাৰী হিচাপে চাই থকা হৈছে ৰোহিতৰ ঠাইত শুভমন গিলকে ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰিব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে বা আটাইতকৈ প্ৰথমতে তেখেতৰ নামে ৰেচত আছে তাৰ পাছতে আয়াৰ আছে আয়াৰৰ নামো ওয়ান ডে টিমত আসলতে বহুত বেছি চৰ্চাত বৰ্তমান সময়ত দেখা গৈছে তেখেতকো ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী লিডাৰ হিচাপে আসলতে ঘোষণা কৰিব পাৰে ইয়াৰ লগতে বাকি কেইটামান নাম আছে কিন্তু ইমান বেছি তেওঁলোকৰ সম্ভাৱনা নাই আয়াৰ নহলে শুভমন গিলকে পৰৱৰ্তী ওয়ান ডেৰ লিডাৰ হিচাপে চাই থকা হৈছে কিন্তু তাৰ পাছতো ঋষভ পন্থ হাৰ্দিক পাণ্ডিয়া ইয়াৰ লগতে KL ৰাহুলৰ নামো এই ৰেচত আছে কিন্তু দেখাটো লক্ষণীয় হ'ব যে বিসিসিআই কোন গৰাকী খেলুৱৈক ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ আসলতে অধিনায়কৰ দায়িত্ব প্ৰদান কৰে এই ভিডিঅ'টো ইমানটোৱে আছে থ্যাংক ইউ ফৰ ৱাচিং দিস ভিডিঅ'